সেইপিনে সেই মোবাইলে পৰি গৈছে দেখোন সদায় এনেকুৱা মানুহবোৰ লগ পালে তাৰপিছত আজি এটা ভাল ক্ষণ কি ক'ব মই না মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই এতিয়া আছোঁ গণেশ গগৈ প্ৰেক্ষাগৃহত ইয়াৰ পৰাই মানে ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিলোঁ আজি মানে মোৰ ককাইদেউ এজনে গান এটা ৰিলিজ কৰিব তাকে আমাক মাতিছিল তাকে আমি গোটেইকেইজন যাবৰ কাৰণে ওলাই আহিলোঁ ব'লক এতিয়া সেই গান ৰিলিজ কৰা ঠাইডোখৰলৈ আমি যাওঁ আহি পালোঁ এতিয়া গান ৰিলিজ কৰা জেগাডোখৰ সুন্দৰ এডোখৰ জেগা এইপিনে ব্লগিং কৰি কি ব্লগিং কৰিছা নে শ্বৰ্ট ভিডিঅ' বনাইছা মই ব্লগ কৰি আছোঁ বঢ়িয়া বঢ়িয়া এই লোকেশ্যনটো চাওক কি বঢ়িয়া লোকেশ্যন ছাইডত এখন নদী বৈ গৈ আছে আৰু আমি এডোখৰ সুন্দৰ প্লেচত মানে খানাটো আয়োজন কৰিছোঁ আৰু ইয়াতে মানে গানটো ৰিলিজ কৰা হ'ব গানটো ইয়াতে খানা কোনে বনাইছা অকল তুমি নি সেইপিনে সেই মোবাইলে পৰি গৈছে দেখোন কি বনালা কৈ দিয়া কুকুৰা আছিলে তাৰপিছত গাহৰি আছে তাৰপিছত আৰু মাছ আছে মানে যোনে যি নাখায় আৰু সেইটো মানে লৈ অহা হৈছে আৰু মজা 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 সুন্দৰ এটা লোকেশ্যনত আমি খানাটো খাইছোঁ আৰু কিবা ক'বা নি বহুত ধুনীয়া এডোখৰ ঠাই হয় আৰু এইফালে আপোনালোকে দাদাৰ ভিডিঅ'বোৰ চায়ে চাগে ভাল পাব ভিডিঅ'টো ভাল লাগিব বুলি আশা কৰিছোঁ আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ময়ো হয় নেকি তুমি ভিডিঅ' বনোৱা নেকি ময়ো ভিডিঅ' বনাওঁ বঢ়িয়া 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 চেক বেষ্ট অফ লাক দেই বেষ্ট অফ লাক আৰু খানাত কি বস্তু বনাই বেছি ভাল পোৱা কোৱা হয় এতিয়া মই বেছি গাহৰি বনাই ভাল পাওঁ দেই বঢ়িয়া গাহৰি লভাৰ দেই আমিও গাহৰি লভাৰ দেই বঢ়িয়া বঢ়িয়া ঠিক আছে আকৌ কথা পাতি আছোঁ এতিয়া ককাইদেউজনৰ গানটো ৰিলিজ কৰাৰ সময় ৰেডি হৈ গৈছে এইখন বেনাৰখন মই না দাদাজনৰ নাম বিকাশ শৰ্মা এইজন আমাৰ মৰমৰ ককাইদেউ দেই গান গোৱা ককাইদেউজনক দেখাই দিছোঁ আৰু কথা পাতি আছোঁ হয় আগন্তুক ভোগালী বিহুৰ মৰম যাচিছোঁ শ্ৰদ্ধা যাচিছোঁ সকলোৱে এই ভোগালীৰ প্ৰাক মুহূৰ্তত আমি সঁচা কথা ক'বলৈ হ'লে অসমীয়া জাতিৰ বাপতি সাহোন ভোগালীৰ দুৱাৰদলিত আমি থিয় হৈ আজি ৰৈ আছোঁ এই শুভক্ষণত আজি আমাৰ ঢকুৱাখানাৰ উদীয়মান শিল্পী সকলোৰে মৰমৰ সকলোৰে পৰিচিত বিকাশ শৰ্মাই এটা নতুন গীতৰ বিহুসুৰীয়া এটা নতুন গীতৰ অসমবাসী ৰাইজক আমাৰ সকলোৰে মানে আনন্দ উপভোগৰ কাৰণে বিশেষকৈ ভোগালীৰ প্ৰাক মুহূৰ্তত সকলোকে মৰম দিবৰ কাৰণে আনন্দ দিবৰ কাৰণে এটা নতুন গীত আজি শুভ উন্মোচন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সংবাদ মাধ্যম আমাৰ সামাজিক মাধ্যম সকলোৰে যিসকল সদস্য কৰ্মকৰ্তা আছে আমি সকলোকে বা আমাৰ এই অঞ্চলৰ যিসকল শিল্পী আছে আজি ইয়াতে সাংস্কৃতিক কৰ্মী উপস্থিত আছে সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ আৰু মৰম জনাইছোঁ সকলোকে আজি এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে আমি বিশেষকৈ আমাৰ প্ৰডাকশ্যন তৰফৰ পৰা আমাৰ যি আয়োজক সমিতিৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আৰু আমি পোনপ্ৰথমে আজি এই যিটো আমাৰ গীতৰ নতুনকৈ গীত মুকলি কৰা হ'ব গীতৰ ডিজিটেলি যিটো ৰিলিজ কৰা হ'ব তাৰ শোভা আৰম্ভণিৰ কাম আমি কৰিবলৈ আগবাঢ়িছোঁ গতিকে সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ বঢ়িয়া বঢ়িয়া হাতছবি লাগে গানটোৰ নাম হৈছে মইনা 2:48 হৈছে 2:48 আমি সামাজিক মাধ্যমত আমি এই গানটো ৰিলিজ কৰিবলৈ আৰম্ভ কৰিছোঁ আমাৰ বিকাশ শৰ্মাৰ নিজেই আমাৰ গীতটো ৰাইজৰ মাজলৈ আগবঢ়াই দিব ছ'চিয়েল মাধ্যমত গতিকে মই বিকাশ শৰ্মাক অনুৰোধ জনাইছোঁ গীতটো বজাই ৰাইজৰ মাজলৈ আগবঢ়াই দিবৰ কাৰণে বঢ়িয়া এতিয়া ৰাইজৰ মাজলৈ গানটো এৰি দিছে এই সকলোৱে হাতছবি বজাইছে অলৰেডি গানটো ৰিলিজ হৈ গৈছে বিকাশ শৰ্মাৰ ইউটিউব চেনেলত ইয়াতে এতিয়া মই ককাইদেউ দুজনক লগ পাইছোঁ এখেত মাজুলী আপুনি মাজুলীয়ে চাগে ইয়াৰে মানুহ দেখোন আৰু এটা কথা ঢকুৱাখানা মাজুলী একেই আৰু লগালগি আছে বুলি ক'ব পাৰি আৰু নয়া বজাৰ প্ৰায়খিনি মানুহ ঢকুৱাখানা আহিয়ে থাকে লগ পাই থকা হয় তাৰপিছত আজি এটা ভাল ক্ষণ কি ক'ব দুজনে আজি ভাল লাগিছে আজি বিকাশ দা ধুনীয়া গান এটা ৰিলিজ হৈছে হয় অতি সুন্দৰ হৈছে আপোনালোকে সকলোৱে শুনিব হয় আৰু তাৰ কাৰণে আমি কষ্ট কৰিছে কিন্তু ককাইদেউ কিন্তু কষ্ট কৰিছে বৰ সুন্দৰ হৈছে গানটো বঢ়িয়া তাৰপিছত আপুনি কিবা এটা কৈ দিয়ক সকলোৱে তেওঁৰ গানটো মৰম দিব হয় তাৰপিছত মানে কি এতিয়া যিটো ভোগালী উৎসৱ ভোগালী উৎসৱত নাচিবৰ কাৰণে গানটো ফালিব লাগে পুৰা ফালিব লাগে বিহু ছিজন তাতে লগতে ঋতুৰাজ দাৰ যিটো মানে তেওঁৰ পেজ
পেজ আৰু ইউটিউবো আছে চেনেল হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব হয় তেওঁ যিবিলাক ভিডিঅ' হয় ক্ৰয় কৰি আছে হয় যিবিলাক দুখীয়া মানুহ বা তেনেকুৱা নিশ্চয় প্ৰতিভা সুপ্ত হৈ আছে সেইবিলাকক আপোনালোকে দেখা পাব হয় নিশ্চয় নিশ্চয় আৰু মানুহ আহি আছে এজন দুজনকৈ এইটো কি বনাই মাছ বনাইছে তাৰপিছত এইখিনি মাংস এইখিনি কি মাংস কুকুৰা মাংস এয়া খানা পূৰা বাঢ়ি আছে সংগীতাই খানা মানে বাঢ়ি দিছে সকলোকে এইপিনে আমাৰ মহেন্দ্ৰ বহুত দিনৰ মূৰত লগ পাইছোঁ দেই মহেন্দ্ৰ এইপিনে আৰু এজন ককাইদেউ আছে ককাইদেউ ভালে আছে নতুন বছৰ শুভেচ্ছা থাকিল দেৰিকৈ হ'লো দেই থেংক ইউ এইপিনে ভিডিঅ' কৰাত ব্যস্ত সুন্দৰ সুন্দৰ ভিডিঅ' কৰে যেন লাগিছে চাব লাগিব কেতিয়াবা এইপিনে পাপুদা আহি পালেহি দেই পাপুদা ভালে আছে আপোনাৰ ছোৱালী নেকি অঁ ভাগিন মইনা নামটো কি তোমাৰ মৰম লগা মইনা দেই সেইপিনে সকলোৱে খোৱাত লাগি গ'ল পিনে মহেন্দ্ৰ তাৰপিছত এইপিনে দাদাই খাইছে এইপিনে তোমাৰ নামটো কি আছিলে পৰি সোণোৱাল বঢ়িয়া বঢ়িয়া সেয়া এতিয়া আমি সকলোৱে খাবলৈ আহি গ'লোঁ দুজন মানে আগত খালে বাৰু এয়া ভাইটি বিকাশ দা ল'ৰা ভাইটি কি খবৰ ভালে আছা এতিয়া খাবলৈ বহিলোঁ এতিয়া সেইপিনে বিকাশ দাৰ লগৰ যেন পাইছোঁ লগৰ নেকি বিকাশ মোতকৈ মোৰ ভাইটি হয় ঘৰুৱা সম্পৰ্ক এটা আছে বিকাশ মানে কথাখিনি পাতোতে এনেকুৱা লাগিলে মানে বিকাশ দা আৰু আপোনাৰ মানে ভাল ফ্ৰেণ্ডশ্বিপ যেন লাগিছে এনেকুৱা যেন সদায় থাকক মোৰ ফালৰ পৰা মই এইটো কামনা কৰিছোঁ সি মোৰ ঘৰৰ ভাইৰ দৰে গতিকে সেইটো এটা কথা 1 নম্বৰ 2 নম্বৰ কথা সি সাংস্কৃতিক মন এটা লৈ পিনি কামত আগবাঢ়ি যায় প্ৰফেচনেলি বেলেগ কাম কৰে কিন্তু তাৰোপৰি তাৰ যিটো প্ৰতিভাটো সংগীতৰ ক্ষেত্ৰখনত প্ৰতিভাটো আমি ছাপোৰ্ট কৰিছে লগতে মানিব লাগিব আৰু ছাপোৰ্ট কৰিছোঁ মানে আমি সকলোৱে ছাপোৰ্ট কৰাৰ প্ৰয়োজন কাৰণ মই এটা কথা অনুভৱ কৰোঁ মই ঢকুৱাখানাৰ সন্তান ঢকুৱাখানা হিচাপে প্ৰতিজন ঢকুৱাখানা সন্তানে এনেকৈ আগবাঢ়ি যাওক কাৰণ সাংস্কৃতিক ক্ষেত্ৰখনক বা সাহিত্য ক্ষেত্ৰখনত ঢকুৱাখানা বহুত চহকী আমাৰ ঢকুৱাখানাখন বহুত চহকী এই কথাষাৰ অসমবাসী ৰাইজে জানে বেলেগৰ কথা বাদ দিছোঁ অসমবাসী ৰাইজে জানে গতিকে এই চহকীৰ যিটো আমাৰ চিনাকিটো আমি অক্ষুণ্ণ ৰাখি প্ৰতিজন ঢকুৱাখনীয়াই যাতে সাংস্কৃতিক ক্ষেত্ৰখনত সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওঁ তাৰ কাৰণে আশা ৰাখিছোঁ আগবাঢ়ি যাওক আৰু বিশেষকৈ আপোনালোকে এনেকৈ প্ৰচাৰ মাধ্যমৰ জৰিয়তে ইউটিউবেই হওক বা আমাৰ সংবাদ মাধ্যমেই হওক বিভিন্ন মাধ্যমৰ জৰিয়তে আগবঢ়াই নিলে আমাৰ শিল্পীসকলেও অনুপ্ৰেৰণা পায় আৰু ভৱিষ্যত প্ৰজন্মেও অনুপ্ৰেৰণা পায় ককাইদেৱে ভাল কথা এটা কৈছে সুন্দৰ মৰম লগা কথা এটা ক'লে ভাল লাগিল সদায় এনেকুৱা মানুহবোৰ লগ পালে কিবা এটা ভাল লাগে থেংক ইউ খুব ভাল লাগিলে ধন্যবাদ এখেতলোক এতিয়া যায়গৈ বাই বাই বিহুৰ শুভেচ্ছা দি দিলোঁ আপোনালোক দুজনলৈ ঠিক আছে আকৌ লগ পাম থেংক ইউ